দিব হয় আমাৰ কোকৰাঝাৰ জিলাত 5টা সমষ্টি আছে একেলগে নমিনেশ্যন দিব আৰু নমিনেশ্যন আজিৰ এই সময়ত সকলো জাতি জনগোষ্ঠী আপোনালোকে দেখিবলৈ পাইছে সকলো জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ ৰাইজ সকলো ধৰ্মীয় লোকসকল ইয়াত উপস্থিত আছে অৰ্থাৎ কোকৰাঝাৰ বুলি নহয় বিটিচি অঞ্চলত 15টা সমষ্টিত আমি এনডিএ হিচাপে জয়ী হোৱাটো কথা 100% কোনো ডাউট নাই জিকিব আপোনালোকৰ প্ৰতিদ্বন্দ্বী কাক বুলি ভাবে আপোনালোকৰ আমাৰ লগত প্ৰতিদ্বন্দ্বী মানে কণ্টেষ্ট কৰিব পৰা কেণ্ডিডেট মই এতিয়ালৈকেতো চিনিব পৰা নাই কোনে কণ্টেষ্ট হ'ব আমাৰ লগত অন্ততে মই দেখা নাই এনেকুৱা হাৰ্ড কণ্টেষ্ট কৰিব পৰা দল মই দেখিবলৈ পোৱা নাই বিটিচিত আপোনালোকে 15খন পোৱাৰ পৰা গোটেই অসমত আপোনালোকে 126খনত কিমানখন আপোনালোকে আশা কৰিব গোটেই অসমৰ এনডিএ হিচাপে আমাৰ মই যিখিনি দেখিবলৈ পাইছে 100ৰ তলত আহিব নালাগে মোৰ হিচাপত বাছ আপোনালোকে সোধা নাই মই তথাপিও কম এই যে কোনোবাই যোৱাকালি আমাৰ দলৰ পৰা ৰিজাইনেশ্যন দিছে খলিলুৰ ৰহমান ৰিজাইনেশ্যন দিছে আৰু গোসাইগাঁৱৰ আমাৰ PMB আৰু CWC মেম্বাৰ ৰিজাইনেশ্যন দিছে এইটো একো ক্ষতি নকৰে আমাৰ দৰ্জা খোলা যাবও পাৰে আহিবও পাৰে দলৰ পৰা যিসকলে যাব ইচ্ছা আছে যাব পাৰে দৰ্জা খোলা হয় না নহয় আহিবও পাৰে যাবও পাৰে আহিবও পাৰে আয়াৰাম গয়াৰাম আৰামছে